মানে ধ্বংস হয় তেনেহলে এই শিক্ষাৰ কোনো প্ৰয়োজন নাই।
কি মই এনে ধনুবিদ্যা শিকিম যাৰ দ্বাৰা ভগৱানৰে সুন্দৰ সৃষ্টি ধ্বংসৰ পৰা কৰিব পাৰোঁ। একলব্য মোৰ পিতৃয়ে কৈছে হস্তিনাপুৰৰ ৰাজপুত্ৰসকলৰ গুৰু দ্ৰোণাচাৰ্যৰ শিক্ষাদান কৰিছে। তুমিও শিক্ষাদান কৰাটোৱে উচিত হ'ব। তুমি ঠিকেই কৈছা ভাই। শুনা ভাই, মই অচিৰতে সেই আচাৰ্যৰ কাষলৈ ধনুবিদ্যা লাভৰ নিমিত্তে যাত্ৰা কৰিম। মহান উদ্দেশ্য ভগৱানে পূৰ্ণ কৰক। ধন্যবাদ ভাই। এতিয়া ব'লা আমি নিজ নিজ গৃহলৈ যাত্ৰা কৰোঁ। ব'লা ভাই। সভাত প্ৰবেশ কৰে লইব মাতা আৰে পুত্ৰ কাৰণে আৰে পুত্ৰ পুত্ৰৰ কাৰণে মনে বহু চিন্তা কৰে আৰে শিশু মতিয়েক লইব ফুৰে বনে বনে আৰে ৰাম হৰি ৰাম আৰে ৰাম হৰি ৰাম আৰে ৰাম হৰি ৰাম হৰি বোলা সৰ্বজয় হাতে ধনু লৈ ঘূৰি ফুৰে বনৰ মাজত। হে প্ৰভু, এনেমতে কিয় দিলা তাক? নহয় নহয়, সি ঠিকেই কৰিছে। হে প্ৰভু, প্ৰাৰ্থনা জনাইছো মই, শক্তি দিয়া মোৰ পুত্ৰ অদ্বিতীয় বীৰ হ'বলৈ।
তাত চিন্তা নকৰিবা আই নহয় কোমল দেহা মোৰ তুমি ভবাৰ দৰে আই ধনুবিদ্যা লাভৰ নিমিত্তে যাব খোজো মই হস্তিনাপুৰলৈ এই মুহূৰ্ততে সেই হেতু মাতৃ আহিছো মই তোমাৰ সমীপে ভাঙি পাতি কচোন বাছা মই হলে একো ধৰিব পৰা নাই শুনা মাতৃ হস্তিনাপুৰৰ গুৰু দ্ৰোণাচাৰ্যৰ কাষত ধনুবিদ্যা লাভৰ নিমিত্তে যাব খোজো মই গুৰুৰ সমীপে আই আই পূৰ্ণ কৰা মনোবাঞ্ছা মোৰ কিন্তু নিস্কুলৰ জন্মটোৰ সেয়েহেতু দিব জানো আচাৰ্য দুৰ্ণয় অস্ত্ৰ শিক্ষাটো নিজহীন বুলি যদি কৰে সম্বোধন তাৰ বাবে নকৰো আক্ষেপ তাৰ বাবে আই তুমিও নকৰিবা আক্ষেপ আশীৰ্বাদ দিয়া আই যাওঁ মই হস্তিনাপুৰলৈ আশীৰ্বাদ কৰিছো বাছা ভগৱানে মনোবাঞ্ছা পূৰ্ণ কৰক তোৰ ধন্য ধন্য হলো মই মোৰ মনত লাগিছে অপাৰ আনন্দ আই দিয়া মোক স্বৰ্ণৰ ধূলি শিৰে তুলি মাতৃৰ পদৰেণু কৰ্তব্যৰ বাবে হও অগ্ৰসৰ যা বাছা ভগৱান সহায় হওক তোৰ গুচি গ'ল বাছা মোৰ চাই থাকোঁতে হে প্ৰভু দুখুনি মাতৃয়ে কৰিছো মিনতি শক্তি দিয়া মোৰ পুত্ৰ ৰত্নৰ মোৰ